গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। আজি ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখ আৰু ফাগুন মাহৰ ৭ তাৰিখ শনিবাৰ। আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কথা। আজি ১৪২৭ ভাস্কৰাব্দ আৰু ১৯৪২ শতাব্দৰ ফাগুন মাহৰ ৭ তাৰিখ আৰু ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখ শনিবাৰ। তিথি শুক্লা অষ্টমী তিথি, নক্ষত্ৰ ৰোহিণী নক্ষত্ৰ, যোগ বৈদ্যুতি যোগ, কৰণ কৰণ। জন্মৰাশি বৃষ ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব ৫:৫৯ আৰু সূৰ্য অস্ত হ'ব ৫:১৬। তেতিয়াহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ অনুকূল পৰিৱেশ দেখিবলৈ পোৱা যায়। যাত্ৰা আজি আপোনালোকে পৰাপক্ষত নকৰাটোৱেই মংগল। প্ৰেমত মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ বাধা দেখিবলৈ পোৱা নাযায় যদিও অলপ নিজেই সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ হৈ পৰিব পাৰে। বন্ধুবৰ্গৰ পৰা নিৰাশ হ'বলগীয়া হ'ব পাৰে। বিদ্যা বুদ্ধিত চৰ্চা কৰা লোকসকলে আজি উপকৃত লাভ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো আজি আপোনালোকৰ গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে সুন্দৰভাৱে আজিৰ দিনটো অতিবাহিত কৰিব পৰা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ আত্মবিশ্বাস হেৰাই পৰিব পাৰে। আজি খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো আৱেগিক হৈ পৰিবলগীয়া হ'ব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে কোনো ধৰ্মীয় অনুষ্ঠানত যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সন্তানৰ অনুকূল পৰিৱেশ হিচাপে পাৰ হ'ব দিনটো। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে আজি উপকৃত লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূল হিচাপে পাৰ হ'ব দিনটো। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনৰ মাজত জড়িত হৈ থকা লোকসকলে দুই এটা মত বিৰোধৰ মাজেৰে আজিৰ দিনটোৰ পাৰ কৰিবলগীয়া হ'ব পাৰে। নাটকৰ লগত জড়িত লোকসকলৰ ধাউতি বৃদ্ধি পাব। প্ৰশাসনিক বিষয়াসকলে ব্যস্ততাৰ মাজেদি দিনটো অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলেও দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশৰ প্ৰতি অকণমান চকু ৰখাটো ভাল। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে বা বিবাহৰ ঘৰত চৰ্চা কৰি চাব বিচাৰিলে আজি আপোনালোকে চাব পাৰে বা বিবাহৰ লগত জড়িত লোকসকলেও বিবাহৰ কথা আলোচনা কৰি চাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও সফলভাৱে দিনটো পাৰ হ'ব। মাতৃক লৈ সামান্য চিন্তা হৈ পৰিব পাৰে, সেইকাৰণে মাতৃৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মস্থানত ব্যস্ত হৈ পৰিবলগীয়া হ'ব পাৰে আজি আপোনালোকৰ। আজি আপোনালোকে পুৱাৰ ভাগত যাত্ৰা কৰিব বিচাৰিলে যাত্ৰা কৰিব পাৰিব, কিন্তু ভাটিবেলা ৩ বজাৰ পিছত যাত্ৰা নকৰাটোৱেই আজি আপোনালোকৰ কাৰণে মংগল বুলি ক'ব পৰা যায়। বিদ্যাত তেনে বাধা দেখিবলৈ পোৱা নাযাব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমত অস্থিৰতা আহি পৰিব পাৰে। সন্তানৰ কাৰণে আজি আপোনালোকৰ অযথা অৰ্থব্যয় হৈ পৰিব পাৰে। তাৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো আজি আপোনালোকৰ কাৰণে বিশেষ দৰকাৰ বুলি ক'ব পৰা যায়। মনটো সামান্য আজি আপোনালোকৰ চঞ্চল হৈ পৰিব পাৰে। আজি দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা বৃদ্ধি হ'ব আৰু আজি আপোনালোকে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজি ভবা ধৰণে পাৰ নহ'ব যদিও আৰ্থিক ক্ষেত্ৰত বিশেষ অসুবিধাও আজি আপোনালোকে নাপাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূলতাৰ মাজেৰে পাৰ হ'ব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে সম্পদ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে আজি চেষ্টা অব্যাহত ৰাখক। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও দিনটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব।
মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব, কাৰণ ঘৰুৱা পৰিৱেশত দুশ্চিন্তা সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত আগতেই যদি আলোচনা কৰি থৈছিল তেনেহ'লেহে আজি আপোনালোকে আগভাগ লোৱাটো উচিত। পিতৃ মাতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নত হৈ পৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজি ব্যৱসায়ত মধ্যম ফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণেও আজিৰ দিনটো অনুকূল পৰিৱেশৰ মাজেদি পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ প্ৰিয় বন্ধুবৰ্গৰ লগত সুসম্বন্ধ আজি আপোনালোকৰ স্থাপন হ'ব। আজি শুভ কাম আৰম্ভ কৰিব বিচাৰিলে আৰম্ভ কৰিব পাৰিব, বা ঘৰত যদি আজি আপোনালোকে মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। ঘৰুৱা অশান্তি কিছু পৰিমাণে শাম কটা দেখিবলৈ পোৱা যায়। ভ্ৰমণত আজি আপোনালোকৰ কষ্ট হৈ পৰিব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ বিকাশ ঘটিব, বা শিল্পী সাংস্কৃতিক জগতৰ লগত বা চিত্ৰশিল্পী সাহিত্যিকসকলৰ সামাজিক ক্ষেত্ৰত বিকাশ ঘটাৰ সম্ভাৱনা বেছি দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত দিনটো আজি আপোনালোকৰ বেয়া দেখিবলৈ পোৱা নাযাব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজি লাভ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পাব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ ক্ষেত্ৰত আজি কোনো লোকে বাধা প্ৰদান কৰিব পাৰে। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ অশান্তি কিছু পৰিমাণে শাম কাটিব। লগতে আজি খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। অচিনাকি ব্যক্তিৰ পৰা আজি সহায় সহযোগিতা লাভ কৰা দেখিবলৈ পোৱা যায়। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলে ভালদৰে চাই বুজি লৈহে বিয়াৰ ক্ষেত্ৰত আগভাগ লোৱাটো দৰকাৰ। পিতৃ মাতৃৰ স্বাস্থ্যৰ আৰোগ্য লাভ হ'ব। নিবনুৱাসকলৰ সমস্যা কিছু পৰিমাণে পাতল হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো শুভ হিচাপে পাৰ হ'ব, আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম লাহেকৈ বৃদ্ধি পাব যদিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অলপ সাৱধানে পাৰ কৰিবলৈ চেষ্টা কৰক, কাৰণ কোনো লোকে আজি আপোনাক ঠগ প্ৰবঞ্চনা কৰিবলৈ চেষ্টা কৰিব পাৰে। ৰৈ থকা কাম সুন্দৰভাৱে হৈ উঠিব। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিব বিচাৰে বা নতুনকৈ যদি ঘৰত কিবা মূল্যৱান সম্পদ আজি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও আনন্দময় হিচাপে দিনটো পাৰ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে অনুকূল পৰিৱেশৰ মাজেদি দিনটো পাৰ হ'ব, আৰু লগতে ক'ব লাগিব যে খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো আগতকৈ উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটো উন্নত পৰিৱেশ দেখিবলৈ পোৱা যাব পাৰে। আজি আপোনালোকৰ ঘৰুৱা পৰিৱেশো ইমান বেয়া দেখিবলৈ পোৱা নাযায়। ভ্ৰমণত আজি আপোনালোকৰ কিছু অনুকূল পৰিৱেশ দেখিবলৈ পোৱা যাব, আৰু দূৰ ভ্ৰমণৰ ফলত হ'ব পাৰে দ্ৰব্য লাভ। পঢ়া শুনা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ সৈতে মত বিৰোধ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা দিশতো আজি আপোনালোকৰ ভাল ফল পোৱাৰ আশা দেখিবলৈ পোৱা যাব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ প্ৰাপ্য ধন লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আজি কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত দিনটো অনুকূল হিচাপে পাৰ হ'ব। শৰীৰৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব, কাৰণ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ যদি আজি আপোনালোকে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে জড়িত হ'ব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে আজিৰ দিনটো হতাশাৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলে সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ কৰ্মপ্ৰেৰণা লাভ কৰা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ শুভ হিচাপে পাৰ হ'ব, আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফলৰ অনুমান দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ দাম্পত্য ক্ষেত্ৰত সৰু সুৰা মত বিৰোধৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে।
পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰাখিব লাগিব, কাৰণ দুয়োজনৰ ভিতৰত কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটো অনুকূল পৰিৱেশৰ মাজেদি পাৰ হ'ব। পাবলগীয়া ধন আজি আপোনালোকে সুন্দৰভাৱে ঘূৰাই পাব। বিয়া বাৰু ক্ষেত্ৰৰ লগত আগভাগ লৈ আনন্দিত অনুভৱ কৰিব পাৰিব আজি আপোনালোকে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটোৰ শুভ হ'ব, আৰু সেই ব্যৱসায়ত আজি আপোনালোকে বিনিয়োগ কৰিব বিচাৰিলেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আৰ্থিক ক্ষেত্ৰত চিন্তা থাকিব। আজি আপোনালোকে কৰ্মক্ষেত্ৰত খ্যাতি বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ধৰ্মীয় অনুষ্ঠানৰ লগত যোগদান কৰাৰ সম্ভাৱনা বেছি দেখিবলৈ পোৱা যায়। প্ৰাপ্য ধন লাভ কৰিব, কিন্তু সেই ধন আজি আপোনালোকে সম্পূৰ্ণভাৱে জমা কৰি ৰাখিব নোৱাৰিব পাৰে। খঙৰ মাত্ৰা বৃদ্ধি পাব পাৰে, আৰু সেই খঙে আজি আপোনালোকৰ কিছু বিপদৰ সন্মুখীন কৰোৱাব পাৰে। সেইকাৰণে নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো দৰকাৰ। ভাই ভনীৰ লগত থাকোঁতে কিন্তু আজি আপোনালোকৰ ভাৱ প্ৰণয়ন হ'ব, বা মনৰ ভাৱ আজি আপোনালোকে ইজনে সিজনৰ লগত ভাৱ প্ৰণয়ন কৰিব পাৰিব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ সামাজিক ক্ষেত্ৰত সুনাম বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় বহুত বেছি পৰিমাণে। ঘৰুৱা পৰিৱেশত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক, কাৰণ ঘৰৰ পৰা মূল্যৱান সম্পদ হেৰুৱাৰ সম্ভাৱনা দেখিবলৈ পাব। কোনো আত্মীয়ই আজি আপোনাক এটা ভাল খবৰ দিয়াৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলে অচিনাকি ব্যক্তিৰ লগত বেছিকৈ পৰামৰ্শ নোলোৱাটোৱেই উচিত, বা বেছিকৈ অচিনাকি ব্যক্তিৰ কথাৰ মতে নচলাটো দৰকাৰ। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ব্যৱসায়ত মধ্যম হিচাপে পাৰ হ'ব, কিন্তু আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ চিন্তা থাকিব পাৰে। মনত দৃঢ়তা থাকিলেও সকলো কাম কৰাটো আজি আপোনালোকৰ পক্ষে সম্ভৱপৰ নহ'ব। যিকোনো কাম কৰাৰ ক্ষেত্ৰত দুই এবাৰ ভালকৈ চাই বুজি লোৱাৰ পিছতহে সেই কামটো কৰাটো উচিত। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে, বা গোপন শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। নতুনকৈ যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰতো দিনটো অনুকূল হিচাপে পাৰ হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ ব্যৱসায়ত আজি আপোনালোকে মনোযোগ দিয়াটো দৰকাৰ। বিশেষকৈ এককভাৱে কৰা ব্যৱসায়ত আজি আপোনালোকে বেছিকৈ মনোযোগ দিবলগীয়া হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলৰ মনটো কিছু খেলি মেলি হৈ পৰিব পাৰে, আৰু আজি আপোনালোকৰ প্ৰেমতো চঞ্চল ভাৱটো বেছিকৈ দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো লোকে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিব পাৰে। আগৰ কিবা কৰি থোৱা কামৰ পৰিণতি আজি আপোনালোকে লাভ কৰিব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ সুসংযোগ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আজি আপোনালোকৰ দিনটোৰ কিছু কাম গুৰুত্বপূৰ্ণভাৱে সম্পূৰ্ণ হৈ পৰা দেখিবলৈ পোৱা যাব। ভ্ৰমণত সাৱধান হোৱাটো দৰকাৰ, নহ'লে আজি আপোনালোকৰ দুৰ্ঘটনা পতিত হোৱাৰ ভয় দেখিবলৈ পোৱা যাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। দায়িত্বশীল কামত আজি আপোনালোকে বিশেষকৈ সচেতনতা অৱলম্বন কৰক, আৰু সম্পূৰ্ণভাৱে সেই কামটো শেষ কৰিবলৈ চেষ্টা কৰক। আৰ্থিক ক্ষেত্ৰত মধ্যম ফল হিচাপে পাৰ হ'ব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে খেলৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটো গতানুগতিক হিচাপে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দুই এটা কথাতে তৰ্ক বিতৰ্কত লিপ্ত হৈ পৰিবলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত আজিৰ দিনটো অলপ মনোযোগ দিব লাগিব, আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। আজি দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে কিছু ক্ষেত্ৰত উপকৃত লাভ কৰিব পাৰিব, যদিও নতুন সমস্যাই দেখা দিব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ভবা ধৰণে পাৰ নহ'ব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে আজিৰ দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। খোৱা বোৱাৰ ক্ষেত্ৰত আজি আপোনালোকৰ বিশেষ চকু ৰাখিবলগীয়া কথা নাই। আজি ঘৰুৱা পৰিৱেশত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো ভাল। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে সেই ব্যৱসায়ত আজি আপোনালোকে লাভ ল'ব পাৰিব, বা লাভ বৃদ্ধিৰ সম্ভাৱনা বেছি দেখিবলৈ পোৱা যায়।
আজি আপোনালোকৰ ঠিকা কৰা লোকসকলে সাৱধানতাৰে মাজেৰে দিনটো পাৰ কৰিবলৈ চেষ্টা কৰক। ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব, বা যান বাহন যদি ঘৰত ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে ক্ৰয় কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আজি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লেও দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত হঠাৎ ব্যস্ততা বৃদ্ধি পাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰতো আজি আপোনালোকে অলপ চকু ৰাখিবলগীয়া হ'ব পাৰে। শৰীৰ দুৰ্বল হৈ পৰিব পাৰে আৰু ফুৰা চকাৰ ক্ষেত্ৰত আজি আপোনালোকৰ বিশেষ অসুবিধা দেখিবলৈ পোৱা নাযাব। কিবা ঘৰুৱা কথাত আজি আপোনালোকৰ মনটো দুখময় হৈ পৰিব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ উন্নত ফলৰ চেষ্টা দেখিবলৈ পোৱা যায়। পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনালোকৰ দিনটো অলপ ভালে ৰাখিবলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। আজি মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলে অলপ সাৱধানেৰে চলিবলৈ চেষ্টা কৰাটোৱেই ভাল। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে মত বিৰোধৰ সম্ভাৱনা বেছি দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ বন্ধুৰ সংখ্যা বৃদ্ধি পাব। নতুনকৈ ব্যৱসায়িক বাণিজ্য প্ৰতিষ্ঠিত কৰিব বিচাৰিলে বা প্ৰতিষ্ঠান কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে প্ৰতিষ্ঠিত কৰিব পাৰিব। দৈনন্দিন ব্যৱসায় বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজি সমস্যা কিছু পৰিমাণে পাতল হৈ পৰিব পাৰে। সন্তানক লৈ সামান্য চিন্তা হৈ পৰিব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে সামাজিক ক্ষেত্ৰত কথা বতৰা কওঁতে আজি অলপ সংযম হোৱাটো দৰকাৰ। আৰু নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচৰা লোকসকলৰ কাৰণেও দিনটোৰ অলপ অনুকূলতাৰে মাজেদি পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। তাৰ পিছতেই ক'ব লাগিব যে যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ সেই ব্যৱসায়ত অকণমান চকু ৰাখিলে সেই ব্যৱসায়ৰ উন্নত ফল লাভ কৰিবলৈ সক্ষম হ'ব। ঠিকা কৰা লোকসকলে নতুন কাম হাতত ল'লে আজি সেই কামৰ পৰা অগ্ৰগতি লাভ কৰিব পাৰিব। ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথাও আলোচনা কৰি চাব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে আলোচনা কৰি চাব পাৰে। পাবলগীয়া ধন সুন্দৰভাৱে ঘূৰাই পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায় আজি আপোনালোকৰ। ইয়াৰ পিছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দূৰ ভ্ৰমণত বাধা দেখিবলৈ পোৱা যাব পাৰে। আজি আপোনালোকে পৰাপক্ষত দূৰ ভ্ৰমণৰ নকৰাটোৱেই মংগল বুলি ক'ব পৰা যায়। কৰ্মব্যস্ততাৰ মাজত জড়িত হৈ থকা লোকসকলে আজি কিছু আনন্দিত অনুভৱ কৰিব দিনটো। পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনালোকৰ শৰীৰে কিছু আমনি দিব পাৰে। বিদ্যা কৰ্মস্থানত আৰু দাম্পত্য জীৱনত আজিৰ দিনটো গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। শিক্ষাগুৰুসকলৰ কাৰণেও দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। অতিপাত পৰিশ্ৰম আজি আপোনালোকে পৰাপক্ষত বৰ্জন কৰক, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। দূৰ ভ্ৰমণ পৰাপক্ষত আজি আপোনালোকে নকৰাটোৱেই মংগল, কিন্তু ছুটি ভ্ৰমণৰ ক্ষেত্ৰত একো অসুবিধা দেখিবলৈ পোৱা নাযাব। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বিশ্বাসঘাতকতা বন্ধুৱে আজি আপোনাক ঠগ প্ৰবঞ্চনা কৰিবলৈ চেষ্টা কৰিব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে বিনিয়োগ কৰিব পাৰিব আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকে লাভৱান হ'ব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ এলাহ ভাৱটো আজি বেছিকৈ দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলে কোনো ধৰ্মীয় অনুষ্ঠানত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত জড়িত লোকসকলৰ আজিৰ দিনটোৰ পূৰ্বানুৰূপ দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে ৰাজনৈতিক ক্ষেত্ৰত আজি আপোনালোকে সামাজিক ক্ষেত্ৰত প্ৰশংসনীয় পাত্ৰ হৈ পৰিব। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰিলেও সুন্দৰভাৱে জড়িত হ'ব পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ যদি আজি আপোনালোকে যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আৰম্ভ আজি আপোনালোকে কৰিব পাৰিব।
মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম আগৰ কেইদিনমানৰ তুলনাত আজি হ্ৰাস পোৱা দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটোৰ ইমান বেয়া দেখিবলৈ পোৱা নাযাব। পাবলগীয়া ধন হয়তো আজি আপোনালোকে ঘূৰাই নাপাব পাৰে, যদিও সেই ধন ঘূৰাই পায়, কিন্তু সেই ধন সম্পূৰ্ণভাৱে ঘূৰাই নাপাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ দিনটোৰ কিছু বাধাৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে আজি আপোনালোকৰ। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো নতুন বন্ধুৰ মিলিত হৈ আনন্দিত অনুভৱ কৰিব আজি আপোনালোকে। কৰ্মক্ষেত্ৰত দিনটোৰ বেয়া দেখিবলৈ পোৱা নাযায়। কিছুমান দূৰদৰ্শিতা তথা নিষ্ঠাৰ ফলত আজি আপোনালোকে কিছু ক্ষেত্ৰত আগুৱাই যাব পাৰিব। আৰু খৰচৰ মাত্ৰা যাতে আজি আপোনালোকৰ বৃদ্ধি নহয় তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰখাটো দৰকাৰ বুলি ক'ব পৰা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো মধ্যম হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। আৰু আনৰ কথাৰ মতে আজি আপোনালোকে পৰাপক্ষত চলিবলৈ চেষ্টা নকৰিব। নিজৰ কৰ্ম আৰু নিজৰ দক্ষতাৰ ফলতহে নিজেই আগবাঢ়ি যোৱাটো আজি আপোনালোকৰ কাৰণে দৰকাৰ বুলি নিৰ্ধাৰণ কৰিব। নতুনকৈ যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত আজি সফলভাৱে পাৰ হ'ব আৰু যান বাহনৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলে লাভৱান হোৱা দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কৰ্মব্যস্ততা বৃদ্ধি পাব পাৰে। আজি শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰিবলৈ গৈ আজি আপোনালোকে আনন্দিত অনুভৱ কৰিব পাৰিব। মনটো আশাবাদী হৈ পৰিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নত হৈ পৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব, যদিও অবান্তিক খৰচৰ মাত্ৰা আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলে বিবাহৰ কথা আলোচনা কৰি চাব পাৰে বা ভাল যোগাযোগৰ সম্ভাৱনাও আজি আপোনালোকে দেখিবলৈ পাব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও আজি ভাল খবৰ লাভৰ সম্ভাৱনা দেখিবলৈ পাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলে কিন্তু আজিৰ দিনটো অলপ সতৰ্কতা অৱলম্বন কৰাটো দৰকাৰ, কাৰণ কিবা ক্ষেত্ৰত কাৰোবাৰ লগত মত বিৰোধ লগাৰ সম্ভাৱনাও দেখিবলৈ পাব বা আপোনাৰ কথাত কোনো লোকে আঘাতপ্ৰাপ্তও হ'ব পাৰে বা হতাশো হৈ পৰিব পাৰে। সেইকাৰণে আপোনালোকে আজি কথা বতৰা কোৱাৰ ক্ষেত্ৰতো বা খেলা ধূলাৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত দৰকাৰ বুলি ক'ব পৰা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ এলাহ ভাৱটো আজি বৰ বেছিকৈ দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ ভালেই দেখিবলৈ পোৱা যায়। আজি আপোনালোকে শনি মন্দিৰ যাব পাৰিলে খুব ভাল বুলি ক'ব পৰা যায়। আৰু শনি মন্দিৰত যদি নীলা ৰঙৰ কাপোৰ পৰিধান কৰি যাব পাৰে তেনেহ'লে আৰু অনুকূল বুলি ক'ব পৰা যায়। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ ব্যস্ততা বৃদ্ধি পাব আৰু কৰ্মব্যস্ততাৰ মাজত সোমাই থকা লোকসকলৰ কাৰণে আজিৰ দিনটো আৰু ব্যস্ততা বৃদ্ধি পাব পাৰে। সামাজিক ক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। শৰীৰ মধ্যম হিচাপে পাৰ হ'ব, কিন্তু ঘৰৰ কোনো লোকৰ স্বাস্থ্যৰ যাতে অৱনতি নঘটে তাৰ প্ৰতি অলপ লক্ষ্য ৰখাটো দৰকাৰ। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে একো ডাঙৰ সিদ্ধান্ত নোলোৱাটো আজি আপোনালোকৰ কাৰণে মংগল। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশৰ প্ৰতিও লক্ষ্য ৰখাটো আজি বিশেষ আপোনালোকৰ দায়িত্ব। আজি অচিনাকি ব্যক্তিয়ে আপোনাক সহায় সহযোগিতা কৰিব পাৰে, তথাপিও ইমান নিশ্চিত নহ'ব। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজি অলপ চাই বুজি বিবাহৰ ক্ষেত্ৰত আগভাগ লোৱাটো উচিত বুলি ক'ব পৰা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব, যদিও আৰ্থিক ক্ষেত্ৰত ভবাতকৈ বেছি উন্নত ফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ ব্যস্ততাৰ মাজেদি অতিবাহিত কৰিবলগীয়া হ'ব পাৰে দিনটো। আজি আপোনালোকৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত একো বেছি ডাঙৰ সিদ্ধান্ত নোলোৱাটোৱেই মংগল। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ হাই কাজিয়া বা মত বিৰোধৰ মাজেৰে কটোৱা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বিশ্বাসঘাতকতা বন্ধুৱে আজি আপোনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে। তাৰ প্ৰতি অলপ সংযম হৈ চলিব লাগিব। সন্তানৰ পৰা আজি আপোনালোকৰ অৰ্থ ক্ষতিৰ সম্ভাৱনা বেছি দেখিবলৈ পোৱা যায়। সেইকাৰণে যিমান পাৰে আজি আপোনালোকৰ অৰ্থ জমা কৰিবলৈ চেষ্টা কৰক।
নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটো এটা ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো অনুকূল হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কোনো কৰ্মত আনন্দ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কোনো ধৰণৰ শুভ কাম আজি আপোনালোকে আৰম্ভ নকৰিব আগবেলাৰ ভিতৰত, কিন্তু ভাটিবেলা 12 বজাৰ পিছত আপোনালোকে বা দুপৰীয়া 12 বজাৰ পিছত আপোনালোকে সেই শুভ কাম আৰম্ভ কৰিব পাৰিব। ভ্ৰমণৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় বা দূৰভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ। সন্তানৰ শুভ দেখিবলৈ পোৱা যায়। লেনদেনৰ পৰাপক্ষত আজি আপোনালোকে ঠিক হৈ চলিবলৈ চেষ্টা কৰিব, তেতিয়াহে ভৱিষ্যত ক্ষেত্ৰত আজি আপোনালোকৰ লেনদেনৰ কাৰণে অনুকূল পৰিৱেশ বিৰাজ কৰিব। মাতৃৰ শৰীৰ অনুকূল হিচাপে পাৰ হ'ব। পিতৃৰ স্বাস্থ্যৰ আৰোগ্য লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। হঠাৎ অৰ্থ লাভৰ আশা দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ। কোনো কৰ্মত আজি আপোনালোকে আনন্দিত অনুভৱ কৰিব পাৰিব। আজি শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত বাধা আহি পৰিব। গাখীৰ ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটোৰ ভবা ধৰণে পাৰ হ'ব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে লেনদেনৰ ক্ষেত্ৰত আজি আপোনালোকে ঠিক হৈ চলিবলৈ চেষ্টা কৰক। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযায়। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আগতকৈ আজিৰ দিনটো উন্নত হৈ পৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো সফলভাৱে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো আজি কিছু গুৰুত্বপূৰ্ণ হৈ পৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজি কোনো ৰাজনৈতিক ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত নোলোৱাটো আজি আপোনালোকৰ পক্ষে মংগলময় বুলি ক'ব পাৰি। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ বিবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো অনুকূল পৰিৱেশৰ মাজেদি পাৰ কৰা দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ অনুকূল হিচাপে পাৰ হ'ব। আৰু আজি আপোনালোকৰ তাৰ লগতে ক'ব লাগিব যে যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো লেনদেনৰ ক্ষেত্ৰত অলপ মনোযোগ দিবলৈ চেষ্টা কৰাটো উচিত। ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ পুৰণা বন্ধুৰ লগত সাক্ষাৎকাৰৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আজি এজন ভিক্ষাৰীত আপোনালোকে ৰঙা ফল দান কৰিব পাৰিলে বহুত ভাল দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত বাধাৰ মাজেদি অগ্ৰগতি লাভ কৰিব লাগিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম ফল দেখিবলৈ পোৱা যায় আৰু মধ্যমভাৱে উন্নত যোগো দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাত আজিৰ দিনটো শুভ হিচাপে পাৰ হ'ব। শিক্ষাগুৰুসকলৰ স্বাস্থ্যৰ যাতে অৱনতি নঘটে তাৰ প্ৰতি আজি আপোনালোকে লক্ষ্য ৰখাটো দৰকাৰ। আৰ্থিক ক্ষেত্ৰত মধ্যম ফলৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত আজি আপোনালোকে চকু ৰাখিব লাগিব, নহ'লে ঘৰুৱা পৰিৱেশ আপোনালোকৰ অশান্তিকৰ হৈ পৰিব পাৰে। আজি অচিনাকি ব্যক্তিৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰক। ঘৰত কোনো আত্মীয়ৰ আগমন হ'ব পাৰে আৰু তাৰ ফলত ঘৰখনৰ পৰিৱেশ কিছু উন্নত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটো অনুকূলতাৰ মাজেৰে পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজি ৰাজনৈতিক ক্ষেত্ৰত নতুনকৈ আপোনালোকৰ নতুন চিন্তাধাৰণাও দেখিবলৈ পাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ সমস্যা বৃদ্ধি পাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলে আজি অলপ স্বাস্থ্যৰ প্ৰতি চকু ৰাখিব, কাৰণ আজি আপোনালোকৰ ভৰিত বা মূৰত আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলে কোনো ধৰ্মীয় অনুষ্ঠানত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল পৰিৱেশৰ মাজেদি দিনটো পাৰ কৰিব পাৰিব। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে আজি শুভ হিচাপে পাৰ হ'ব পাৰে। নাটকৰ লগত জড়িত লোকসকলৰ দিনটোৰ শুভ হিচাপে পাৰ হ'ব। ঘৰত যদি নতুনকৈ মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে বা যান বাহন যদি ক্ৰয় কৰিব বিচাৰে, তেনেহ'লে সুন্দৰভাৱে আজি আপোনালোকে সেই যান বাহন ক্ৰয় কৰিব পাৰিব। যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে।
সুন্দৰভাৱে বুজি পালে আজিৰ দিনটোৰ ৰাশিফল শিতানটো। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।